হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিয়ে নেকি আগন্তুক হ'বলগীয়া এক্সামসমূহত আপোনাক যথেষ্টকৈ সহায় হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন হ'ল হু ফাউণ্ডেড ব্ৰাহ্ম সমাজ? কোনে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ডি আছে স্বামী দয়ানন্দ সৰস্বতী, মদন মোহন মালৱীয়, ৰাজা ৰামমোহন ৰায় আৰু স্বামী বিবেকানন্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়। আৰু আৰ্য সমাজ স্থাপন কৰিছিল স্বামী দয়ানন্দ সৰস্বতী আৰু ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দ। গতিকে আপোনালোকে মনত ৰাখিব। Question number 2. Who was the first female governor of India? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যন ডি আছে এনি বেচাণ্ট, মীৰা কুমাৰী, সুচেতা কৃপালানী, সৰোজিনী নাইডু। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সৰোজিনী নাইডু। Question number 3. The first female Indian who summit Mount Everest twist. প্ৰথম মহিলা ভাৰতীয় যিয়ে দুবাৰকৈ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত উপনীত হৈছিল। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সন্তোষ যাদৱ। কুৱেশ্যন নম্বৰ 4. হু ছেড বেক টু দ্য বেদাস? কোনে কৈছিল বেদলৈ ঘূৰি যাওক? অপশ্যন ডি আছে স্বামী দয়ানন্দ সৰস্বতী, মদন মোহন মালৱীয়, ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে কৈছিল বেদলৈ ঘূৰি যাওক বুলি, বেক টু বেদাস বুলি কৈছিল। কুৱেশ্যন নম্বৰ 5. হোৱাট ইজ দ্য ৰিয়েল নেম অফ স্বামী দয়ানন্দ? স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি? অপশ্যন ডি আছে কৰুণা শংকৰ, আজাদ ধৰ, বিদ্যাধৰ নাথ, মূল শংকৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মূল শংকৰ তিৱাৰী। স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ তিৱাৰী। কুৱেশ্যন নম্বৰ 6. ৱেন ৱাজ ভাস্কো দা গামা কেম ইন টু ইণ্ডিয়া? কেতিয়া ভাস্কো দা গামা ভাৰতত আহিছিল? অপশ্যন ডি আছে 1398, 1498, 1526, 1600। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1498। ভাস্কো দা গামা ভাৰতত আহিছিল 1498 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 7. ৱেন ইষ্ট ইণ্ডিয়া কোম্পানী হেড কাম ইন ইণ্ডিয়া? ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতত আহিছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1600। 1600 এডি 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত আহিছিল। কুৱেশ্যন নম্বৰ 8. গুৰু নানক দেৱ ৱাজ ব্ৰন ইন হুইচ প্লেচ? গুৰু নানক দেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন ডি আছে কৰতাপুৰ, পাটলিপুত্ৰ, নানকানা চাহিব, লুম্বিনী। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নানকানা চাহিব। গুৰু নানক দেৱৰ জন্ম হোৱা ঠাইখনৰ নাম হ'ল নানকানা চাহিব। কুৱেশ্যন নম্বৰ 9. হু হেজ গিভেন দ্য কনচেপ্ট অফ খালছা? খালছাৰ ধাৰণা কোনে দিছিল? অপশ্যন ডি আছে গুৰু অংগদ দেৱ, গুৰু নানক দেৱ, গুৰু ৰামদাস, গুৰু গোবিন্দ সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৰু গোবিন্দ সিং। কুৱেশ্যন নম্বৰ 10. আকবৰ ৱাজ ইমপ্ৰেছ বাই হুইচ শিখ গুৰু? আকবৰ কোন শিখ গুৰুৰ দ্বাৰা প্ৰভাৱিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৰু ৰামদাস। কুৱেশ্যন নম্বৰ 11. হু ইজ ন'ন এজ আইৰণ মেন? কাক আইৰণ মেন বুলি জনা যায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। আৰু আমাৰ অসমৰ আইৰণ মেন বুলি ক'লে আমি কাক বুজোঁ? বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 12. বিজয়ঘাট ইন দিল্লী এছ'চিয়েটেড উইথ হোম? দিল্লীৰ বিজয়ঘাট কাৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। আৰু লগতে মহাত্মা গান্ধীৰ সমাধিস্থল আছিল ৰাজঘাট, আৰু জৱাহৰলাল নেহেৰু আছিল শান্তিবন, বি আৰ আম্বেদকাৰৰ সমাধিস্থল আছিল চৈত্যভূমি। কুৱেশ্যন নম্বৰ 13. হু ৰট দ্য অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অপশ্যনত দি আছে মেগাস্থেনিছ, বেদব্যাস, মনমোহন সিং, কৌটিল্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৌটিল্য। অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্যই। আৰু লগতে কৌটিল্যৰ আন এটা নাম হ'ল চাণক্য আৰু ৰিয়েল নাম হ'ল বিষ্ণুগুপ্ত।
Question number 14. Who was the permanent president of Constituent Assembly? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। আৰু যদি টেম্পোৰাৰী বুলি কয় বা অস্থায়ী সভাপতি হ'ব ডক্টৰ সচিদানন্দ সিনহা। Question number 15. Who has given the concept of preface in Constitution? সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণা কোনে দিছিল? অপশ্যন ডি আছে জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, মৌলানা আব্দুল কালাম আজাদ, ৰাজেন্দ্ৰ প্ৰসাদ। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু। Question number 16. When we observe Red Cross Day? আমি কেতিয়া ৰেড ক্ৰছ দিৱস পালন কৰোঁ? অপশ্যন ডি আছে 4 এপ্ৰিল, 8 মে, 10 জুলাই, 13 ছেপ্টেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8 মে। Question number 17. Which of the following country is known as the land of rising sun? নিম্নলিখিত কোনখন দেশক উদীয়মান সূৰ্যৰ ভূমি বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাপান। Question number 18. Onam is the famous festival of which state? Onam কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কেৰালা। Question number 19. As per 2011 census, which state the lowest density of population? 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? ইয়াৰ অপশ্যন ডি আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। আটাইতকৈ কম ঘনত্ব হ'ল অৰুণাচল প্ৰদেশ আৰু আটাইতকৈ বেছি ঘন হ'ব বিহাৰ। Question number 20. When did Sikkim become a fulfilled state of the Indian Union? ছিকিমে কেতিয়াৰ পৰা ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 26 এপ্ৰিল 1975 চনত। Question number 21. The geographical area of India is what percent of the total area of the world? ভাৰতৰ মাটিকালিয়ে বিশ্বৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2.4%। Question number 22. Kaziranga was declared as a national park in which year? কোন চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1974 1974 চনত। Question number 23. Where is the residence area of Kuki and Meitei tribes? কুকি আৰু মেইটি জনজাতীয় লোক ভাৰতৰ কোনখন ৰাজ্যত বসবাস কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মণিপুৰ। Question number 24. What new name has been changed to the historical Mughal garden built in ৰাষ্ট্ৰপতি ভৱন দিল্লী? দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত থকা ঐতিহাসিক মোগল গাৰ্ডেনক নতুনকৈ কি নামেৰে নামকৰণ কৰা হৈছে? অপশ্যন ডি আছে দীনদয়াল উদ্যান, ৰিপাব্লিক পাৰ্ক, অমৃত উদ্যান, অটল উদ্যান। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অমৃত উদ্যান। Question number 25. Which of the following Indian city is known as Sun City? ভাৰতৰ কোনখন চহৰক সূৰ্য চহৰ বুলি জনা যায়? অপশ্যন ডি আছে নাগপুৰ, গুৱাহাটী, যোধপুৰ, অমৃতসৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোধপুৰ। ভাৰতৰ যোধপুৰক সূৰ্য চহৰ বা ছান চিটি বুলি জনা যায়। Question number 26. Which is the longest river of Southeast Asia? দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদী কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেকং। মেকং হৈছে দক্ষিণ পূব এছিয়াৰ আটাইতকৈ দীঘল নদী। Question number 27. The Prime Minister Jan Dhan Yojana was launched on? প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনি কেতিয়া উদ্বোধন কৰা হৈছে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 28 আগষ্ট 2014 চনত। Question number 28. Which of the following lines divides India almost equally? নিম্নলিখিত কোনটো ৰেখাই ভাৰতক প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কট ক্ৰান্তিৰ ৰেখা। আৰু এই ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। আৰু সেইকেইখন হ'ল গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। আৰু নৰ্থ ইষ্ট বুলি ক'লে ত্ৰিপুৰা আৰু মিজোৰাম এই দুখনৰ মাজে পাৰ হৈ গৈছে। Question number 29. Who among the following is properly known as flying Sikh? নিম্নলিখিত কোনজন ব্যক্তি উড়ন্ত শিখ নামেৰে জনাজাত?
আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিলখা সিং। মিলখা সিঙক উড়ন্ত শিখ বা ফ্লাইং শিখ নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 30, হু এমং দ্য ফ্লয়িং ৱাজ দ্য লিডাৰ অফ দ্য চিপকো মুভমেণ্ট? নিম্নলিখিত কোনে চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুন্দৰলাল বহুগুণা। চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সুন্দৰলাল বহুগুণাই। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।